Hello everyone, সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনালো। আজি পুনৰ আমি ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। আশা কৰোঁ আপোনালোকৰ এডিআৰই আসাম পুলিচ বা আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সহায় হ'ব। ভিডিঅ'টো ভাল পালে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো আছে, ভাৰতীয় সংবিধান গঠনত তলত কোনটোৱে আটাইতকৈ গভীৰ প্ৰভাৱ পেলাইছিল? সো অপশ্যন কেইটা চাব। ব্ৰিটিছ কনষ্টিটিউশ্যন, অপশ্যন এত আছে। অপশ্যন বিত আছে ইউএছ কনষ্টিটিউশ্যন, অপশ্যন চিত আছে ইৰিছ কনষ্টিটিউশ্যন, অপশ্যন ডিত আছে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। সো কোৱেশ্চনটো আকৌ ইংৰাজীত কৈ আছো। হুইচ অফ দ্য ফ্লোয়িং এক্সাৰচাইজ দ্য most profound influence in forming the Indian Constitution? So, কোনটো হ'ব ৰাইট এনসাৰ? কমেণ্ট যোগে জনাব। মনত ৰাখিব অপশ্যন ডি হ'ব ৰাইট এনসাৰ, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। How does the Constitution of India describe India as? ভাৰতৰ সংবিধানত ভাৰতক কেনেদৰে বৰ্ণনা কৰা হৈছে? সো অপশ্যন এত আছে এ ফেডাৰেশন অফ ষ্টেট and union territories, অপশ্যন বিত আছে এ ইউনিয়ন অফ ষ্টেটস, অপশ্যন চিত আছে ভাৰত বৰ্ষ, অপশ্যন ডিত আছে এ ফেডাৰেটেড নেশ্যন। সো কোনটো হ'ব ৰাইট এনসাৰ? অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, এ ইউনিয়ন অফ দ্য ষ্টেট, ভাৰতৰ সংবিধানত ভাৰতক এ ইউনিয়ন অফ দ্য ষ্টেট হিচাপে বৰ্ণনা কৰা হৈছে। ঠিক আছে, question 3 number question, which of the following countries have an unwritten constitution? So তলৰ কোনখন দেশৰ অলিখিত সংবিধান আছে? So অপশ্যন এত আছে ইউএছএ, অপশ্যন বিত আছে ইউকে, অপশ্যন চিত আছে পাকিস্তান, অপশ্যন ডিত আছে ইণ্ডিয়া। তো কোনটো হ'ব ৰাইট এনসাৰ? মনত ৰাখিব ইউকে। ঠিক আছে, ইউকেত অলিখিত সংবিধান আছে। Next question. 4 number question. The Constitution of India was adopted on ভাৰতৰ সংবিধান গৃহীত হয়। অপশ্যন এত আছে 26 জানুৱাৰী 1950, অপশ্যন বিত আছে 26 জানুৱাৰী 1949, অপশ্যন চিত আছে 26 নৱেম্বৰ 1949, অপশ্যন ডিত আছে 31 ডিচেম্বৰ 1949। সো কোনটো হ'ব ৰাইট এনসাৰ? অপশ্যন সি ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, মনত ৰাখিব সংবিধান গৃহীত হৈছিল, কমপ্লিট হৈছিল 26 নৱেম্বৰ 1949 আৰু কাৰ্যকৰী কৰা হৈছিল, যদি কাৰ্যকৰী দিয়া থাকে তেনেহলে 26 জানুৱাৰী 1950 হ'ব। ঠিক আছে, সো এইটোৰ এনসাৰ হ'ব অপশ্যন সি। নেক্সট কুৱেশ্যন, 1st number question, who among the following was the president of India Constitution Assembly of India? নিম্নলিখিত কোন ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল? অপশ্যন এত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বিত আছে জৱাহৰলাল নেহৰু, অপশ্যন চিত আছে এম এ জিন্না আৰু অপশ্যন ডিত আছে লাল বাহাদুৰ শাস্ত্ৰী। সো কোনটো হ'ব ৰাইট এনসাৰ? নিম্নলিখিত কোন ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল? সো কোনটো হ'ব? অপশ্যন এ ইজ দ্য ৰাইট এনসাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ঠিক আছে, ওকে। নেক্সট কুৱেশ্যন, how many articles are there in the Indian Constitution? ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? অপশ্যন এত আছে 395, অপশ্যন বিত আছে বিত আছে 398, অপশ্যন চিত আছে 448, অপশ্যন ডিত আছে 399। সো কোনটো হ'ব ৰাইট এনসাৰ? তো বৰ্তমান এট প্ৰেজেন্ট 448 টা হ'ব ৰাইট এনসাৰ। ঠিক আছে, মনত ৰাখিব। আৰু যদি যেতিয়া কনষ্টিটিউশ্যন যেতিয়া আমাৰ লাগু হৈছিল, যেতিয়া কনষ্টিটিউশ্যন বনাইছিল, তেতিয়া
395 আৰ্টিকেল আছিল সো সেইকাৰণে বৰ্তমান at present 448 এটা আছে আৰ্টিকেল ঠিক আছে next question the constitution of India was formed by ভাৰতৰ সংবিধান গঠন হৈছিল planning commission option b আছে constitution assembly constituent assembly option c আছে working committee option d আছে none of the above so কোনটো হ'ব right answer so option b is the right answer ঠিক আছে constituent assembly next question which was described by Dr. B.R. Ambedkar as the heart and soul of the constitution so যাক ডক্টৰ B.R. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি বৰ্ণনা কৰিছিল তো কোনটো হ'ব কাক ডক্টৰ B.R. আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি বৰ্ণনা কৰিছিল অপচন এ আছে right to equality option b আছে right to against exploitation option c আছে right to constitutional remedies option d আছে right to freedom of religion তো কোনটো হ'ব right answer so option c is the right answer right to constitutional remedy so যদি আমি আৰ্টিকেল টো ক'বলৈ যাও আৰ্টিকেল 32 ঠিক আছে so এইটো ফান্ডামেন্টাল আমাৰ ৰাইট জি কিটা আছে so right fundamental right total 6টা আছে ঠিক আছে so হেকিটাৰ আকৌ ভাগ কৰা হৈছে যেনে আৰ্টিকেল আছিল so 6টা ফান্ডামেন্টাল ৰাইট আছিল প্ৰথমটো আছিল right to equality তাত আৰ্টিকেল 14 ৰ পৰা 18 লৈকে আছে তো তেনেকুৱা গোটেই কেইটাৰো আছে প্ৰথমটো right to equality next to right to freedom তেনেকুৱা আছে তেনেকুৱা 6টা আছে আপোনালোকে আৰ্টিকেল কেইটা চাই লব very important হয় next question the drafting of the constitution was completed on সংবিধানৰ খচৰা প্ৰস্তুত কৰা সম্পূৰ্ণ হৈছিল কেতিয়া তো হ'ব right answer মানে আছে 26 January 1950 option b আছে 26 December 1949 option c আছে 26 November 1949 option d আছে 30 November 1949 so কোনটো হ'ব right answer so option c is the right answer 26 November 1949 ঠিক আছে মনত ৰাখিব অলপ আগতে কৈছো মই যে কমপ্লিট হৈছিল 1949 ৰ 26 November আৰু কাৰ্যকৰী কৰা হৈছিল 26 January 1950 ঠিক আছে okay next question first country to make constitution is সংবিধান প্ৰস্তুত কৰা প্ৰথম দেশ হৈছে অপচন এ আছে ইন্ডিয়া অপচন বি আছে ইংল্যান্ড অপচন সি আছে USA অপচন ডি আছে শ্রীলঙ্কা সো কোনটো হ'ব রাইট आंसर সো অপচন সি ইজ দা রাইট आंसर ঠিক আছে USA হ'ব ঠিক আছে সংবিধান প্ৰস্তুত কৰা প্ৰথমখন দেশ okay next question the method of impeachment of the president of India is adopted from which country ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল পদ্ধতি কোনখন দেশৰ পৰা গ্ৰহণ কৰা হয় সো কোনটো হ'ব ৰাইট आंसर সো অপচন এ ইজ দা ৰাইট आंसर USA ঠিক আছে মনত ৰাখিব আৰু আৰ্টিকেলটো হ'ব 61 আৰ্টিকেল ঠিক আছে আৰু তেখেতক মানে অভিযোগনামাটো 14 দিন আগতে দিব লগা হয় ঠিক আছে 14 দিন আগতে দিব লগা হয় আৰু তেখেতক মাত্ৰ এটাই অপৰাধত মানে ধৰিলক ৰাষ্ট্ৰপতিয়ে যদি প্ৰেসিডেন্টে আমাৰ সংবিধানখন উলংঘ কৰিছে সংবিধানৰ উলংঘ কৰাতহে তেখেতক বৰখাস্ত কৰা হ'ব পাৰা যায় তো আমাৰ ভাৰতত এতিয়ালৈকে বৰ্তমান একবাৰো তেনেকুৱা হোৱা নাই তেনেধৰণৰ হোৱা নাই মনত ৰাখিব আৰু যদিও মানে এনেকুৱা কিবা হৈছে তেনেহলে 14 দিন আগতে নোটিস দিয়া হ'ব লাগে ঠিক আছে জনাব লাগিব সো মনত ৰাখিব আৰ্টিকেলটো মনত ৰাখিব আৰ্টিকেল 61 ঠিক আছে okay next question who was temporary chairman of the constitution assembly সংবিধান সভাৰ অস্থায়ী অধ্যক্ষ কোন আছিল অপচন এ আছে ডক্টৰ বি আৰ আম্বেদকাৰ অপচন বি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন সি আছে জৱাহৰলাল নেহৰু
অপশ্যন ডিত আছে ডক্টৰ সচিদানন্দ সিনহা কোনটো হ'ব ৰাইট এনসাৰ অপশ্যন ডি ইজ দা ৰাইট এনসাৰ ঠিক আছে টেম্পৰাৰী আছিলে ঠিক আছে 9 ডিসেম্বৰ 1946 ৰ যিখন সভা হৈছিল প্ৰথম সভা হৈছিল কনষ্টিটিউশ্যনৰ সংবিধানৰ প্ৰথমেই সচিদানন্দ সিনহাক তেখেতে বুজুৰ্গ আছিল আৰু তেখেতক টেম্পৰাৰী প্ৰেসিডেন্ট হিচাপে পিছত 11 ডিসেম্বৰত পাৰ্মানেন্টলি ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেন্টলি 1946ত পাৰ্মানেন্ট প্ৰেসিডেন্ট হিচাপে বনোৱা হৈছিল সো মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন ইণ্ডিয়ান কনষ্টিটিউশ্যন contains how many parts ভাৰতীয় সংবিধানত কিমানটা অংশ আছে অপশ্যন এত আছে 20টা অপশ্যন বিত আছে 22টা অপশ্যন সিত আছে 18টা অপশ্যন ডিত আছে 25টা তো কোনটো হ'ব ৰাইট আনসাৰ সো 25 25টা আছে ঠিক আছে তো ভেৰি ইম্পৰ্টেন্ট হয় আৰু যেতিয়া কনষ্টিটিউশ্যন বনোৱা হৈছিল তেতিয়া 22 22টা আছিল বাট এতিয়া বৰ্তমান 25 25টা আছে ঠিক আছে অপশ্যন ডি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন State operates through which of the following ৰাজ্যখনে নিম্নলিখিত কোনটোৰ জৰিয়তে কাম কৰে অপশ্যন এত আছে পলিটিক্যাল পাৰ্টি অপশ্যন বিত আছে পাৰ্টি প্ৰেসিডেন্ট অপশ্যন সিত আছে গভৰ্নমেন্ট অপশ্যন ডিত আছে প্ৰেসিডেন্ট তো কোনটো হ'ব ৰাইট আনসাৰ অপশ্যন সি ইজ দা ৰাইট আনসাৰ গভৰ্নমেন্ট ঠিক আছে ৰাজ্যখনে নিম্নলিখিত গভৰ্নমেন্টৰ জৰিয়তে কাম কৰে ঠিক আছে ওকে নেক্সট কোৱেশ্চন In Indian Constitution, the method of election of president has been taken from which country? ভাৰতীয় সংবিধানত কোন দেশৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি লোৱা হৈছিল? অপশ্যন এত আছে ব্ৰিটেইন, অপশ্যন বিত আছে USA, অপশ্যন সিত আছে আয়াৰলেণ্ড, অপশ্যন ডিত আছে অষ্ট্ৰেলিয়া। সো কোনটো হ'ব ৰাইট আনসাৰ? অপশ্যন সি ইজ দা ৰাইট আনসাৰ। আয়াৰলেণ্ডৰ পৰা লোৱা হৈছিল। মনত ৰাখিব অপশ্যন সি ইজ দা ৰাইট আনসাৰ। ভাৰতীয় সংবিধানত আয়াৰলেণ্ড দেশৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতিটো লোৱা হৈছিল। ভেৰি ইম্পৰ্টেন্ট হয় আপোনালোকে কোৱেশ্চন কেইটা যিমান পাৰে নোটছ কৰি ল'ব আৰু নহলে মনত ৰাখিব ঠিক আছে তো আজি ইমানেই আছিল যদি আপোনালোকে আমাৰ ফেসবুক পেজ ফলো কৰা নাই আসাম পৰীক্ষা জিকে ফলো কৰি ল'ব ইনষ্টাগ্ৰাম যদি কিবা খুদিব লগা থাকে এই আইডি সাৰ্চ কৰি কিনি আপোনালোকে মেছেজ কৰি কৰিব পাৰে আৰু যদি আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল জয়েন কৰা নাই জয়েন হৈ ল'ব তাতে পিডিএফ কিটা প্ৰভাইড কৰা হয় আৰু আপোনালোকে বহুতো ষ্টাডি মেটেৰিয়েল তাতে পাই যাব আপোনালোকে সাৰ্চ কৰি কিনি জয়েন হৈ যাব নহলে ডিসক্ৰিপশনত লিংকটো দিয়া থাকিব আপোনালোকে জয়েন হলে তাৰ পৰা বহুতো পিডিএফ ডাউনলোড কৰি কিনি ষ্টাডি কৰিব পাৰিব সো ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকৰ আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আমি নতুন নতুন ভিডিও আনিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে সহায় হয় so thank you and take care and bye bye